চাগে এইখন মঞ্চৰ পৰা অলপ হ'লেও গম পাম। এনেকা লাগি আছে জুবিন দা নাই আছে আমি কেনেকে বিহু কৰি আছো। জুবিন দা আমাৰ কাৰণে ভগৱান। জয় জুবিন দা। জুবিন দাৰ কথা কৈছো কিন্তু মোৰ হাত ধৰি গোটেই কপি আছে এনেকা। ধন্যবাদ পৰা। মই নিশ্চয়কৈ চাওক এই মুহূৰ্তত মই উপস্থিত আছোঁ বঙাইগাঁও গান্ধী মৈদান খেলপথাৰ আৰু গান্ধী মৈদানৰ খেলপথাৰৰ যদি পৰিৱেশ দেখুৱাওঁ প্ৰত্যেক বছৰে যি জুবিনৰ যি পৰিৱেশ এই পৰিৱেশৰ কিছু জয় জুবিন দা। 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 জুবিন দা অমৰ হোক। জুবিন দা অমৰ হোক। জয় জুবিন দা। জয় জয় জুবিন দা। জয় জয় জুবিন দা। জয় জুবিন দা। জয় জুবিন দা। জয় জুবিন দা। আজি দেখা পোৱা গৈছে যে ৰঙালী বিহুৰ যি কেন্দ্ৰীয় ৰঙালী বিহুৰ যি গান্ধী মৈদানৰ যি দৃশ্য এয়া দৃশ্য আজি জুবুলীৰ অনুষ্ঠান সংগীত অনুষ্ঠান প্ৰত্যেক বছৰে এইখন মঞ্চত আহে জুবিন গাৰ্গ আৰু আজি নাপায় দৰ্শকসকলে আহিছে আৰু দৰ্শকসকলে আহি এনেদৰে প্ৰতিবাৰে সাব্যস্ত কৰিব দেখা পোৱা গৈছে জয় জুবিন দা অমৰ হওক বুলি। সঁচাই দুখ লাগিব যে প্ৰত্যেক বছৰে এইখন জুবিন গাৰ্গৰ অনুষ্ঠান আমি উপভোগ কৰিবলৈ পাওঁ কিন্তু এইবাৰ আমি উপভোগ কৰিবলৈ পোৱা নাই। সঁচাই খুবৰ দুখৰ বিষয়। কি জনাব বিচাৰিব প্ৰত্যেক বছৰে জুবিন গাৰ্গৰ অনুষ্ঠান আমি দেখিবলৈ পাওঁ এইবাৰ জুবিন গাৰ্গৰ অনুষ্ঠান নাই। সঁচাই দুখ লাগিছে। কি জনাব? বহুত বেয়া লাগিছে। এজন মানুহ জুবিন দা আমাৰ কাৰণে ভগৱান। আমাক জুবিন দাৰ ন্যায় লাগে বাছ এইটোৱে কথা। বাছ সেইটোৱে কথা। আমাক জুবিন দাৰ ন্যায় লাগিব। দেখিছো কেনেকে হ'ব আজি মহাপুৰুষ আৰে এজন কি কৰি আছে ন্যায় লাগিব। ন্যায় লাগে। ন্যায় লাগিব। ন্যায় লাগে। ন্যায় লাগে। ন্যায় লাগিব জুবিন দা। ন্যায় লাগিব জুবিন দাৰ। ন্যায় দিব লাগিব ন। ন্যায়টো কিয় নাদিল এইটো দিন কিমান দিন হ'ল। ন্যায় লাগিব। ন্যায় লাগেগে। আমাৰ লগত পলিটিক্স নিশ্চয় ন্যায় লাগিব কিন্তু আজি যিহেতু জুবিন গাৰ্গ আৰু জুবুলীৰ সংগীত অনুষ্ঠান তথাপিতো জুবিন গাৰ্গক আমি এইখন মঞ্চত জীয়াই ৰাখিম তেনে ক্ষেত্ৰত কেনেকুৱা একচুৱেলি জুবিন দাৰ কথা ক'বলৈ গ'লে মোৰ হাত ধৰি কপি আছে। এয়া মই জুবিন দাৰ কথা কৈছো কিন্তু মোৰ হাত ধৰি গোটেই কপি আছে এনেকা। এনেকা লাগি আছে জুবিন দা নাই আছে আমি কেনেকে বিহু কৰি আছো। কিন্তু আমি অসমীয়াৰ অস্তিত্ব ৰাখিবৰ কাৰণে আমি বিহুটো কৰিছো কিন্তু আমি অন্তৰৰ পৰা আমি সুখ হ'ব পৰা নাই। কিন্তু আমাৰ জুবিন দা নাই। আমাৰ জুবিন দা নাই সেইকাৰণে আমি অন্তৰৰ পৰা সুখী হ'ব নোৱাৰি আছো। কিন্তু জুবিন দা অবিহনে আমি বিহু কৰিব মন যোৱা নাই কিন্তু আমি তথাপি বিহু কৰি আছো জাষ্ট অকল খালি জুবিন দাক জীয়াই ৰাখিবৰ কাৰণে। আমাৰ জুবিন দা সদায় বিচাৰিছে যে আমাৰ অসমীয়াই বাচি থাকক অসমীয়া ওপৰত উঠক সেইকাৰণে আমি জুবিন দাৰ অবিহনে যাক বিহুটো পাতিছো কিন্তু মনৰ পৰা সুখী নাই। মই যে গোটেই দেহা কপি আছে জুবিন দাৰ কাৰণে। মই জুবিন দাৰ কাৰণে মই ক'ব নোৱাৰি আছো কিন্তু আপোনাক বহুত ক'বলৈ আছে ৰাইজক কিন্তু ক'ব নোৱাৰি আছো। জুবিন দাক আমাক মানে জুবিন দা নাই আজি অনুভৱ কৰিব পৰা নাই। মই যদি এবাৰৰ কাৰণে ভাবো জুবিন দা নাই মোৰ হাৰ্টবিটটো কঁপি উঠে জুবিন দা নাই বুলি ক'লে আজি মই বিশ্বাস কৰিব পৰা নাই যে জুবিন দা আজি নাই। এয়াই মোৰ ক'ব লগা। অসমীয়া যাতে বাচি থাকে জুবিন দা যাতে জাষ্টিছ পায় জুবিন দা যাতে ন্যায় পায় এইখিনিয়ে মোৰ অনুৰোধ থাকিল। জুবিন দা যাতে ন্যায় পায় এইখিনিয়ে কৈ মই বক্তব্য সামৰিছো। জয় জুবিন দা। জয় জুবিন দা। জয় জুবিন দা। জয় জুবিন দাৰে মুখৰিত বঙাইগাঁও গান্ধী মৈদান পৰিৱেশ। এটা কথা ক'ব লাগিব প্ৰত্যেকটো বছৰে জুবিন গাৰ্গ এইখন মঞ্চত গীত পৰিৱেশন কৰে। এইকাৰণে ঐতিহ্যত হৈছে এইসকল লোক এইকাৰণে ঐতিহ্যত হৈছে কাৰণ জুবিন গাৰ্গ অবিহনে এইখন বঙাইগাঁও গান্ধী মৈদান সঁচাকৈ আজিৰ দিনত সঁচাকৈ আধৰুৱা। কিছু সময় পিছতে এইখন মঞ্চতে জুবুলী পৰিৱেশন কৰিব কিন্তু তাৰ মাজতে উতাল প্ৰতিবাদ বঙাইগাঁৱৰ যুৱকসকলে আহিছে। যুৱকসকলে ওলাই আহি আজিৰ এই যিখন মঞ্চ শুৱনি কৰিছে।
এয়া হৈছে বঙাইগাঁও গান্ধী মৈদানৰ পৰিৱেশ। গান্ধী মৈদানত এনেকৈয়ে দেখা পোৱা গৈছে উতাল প্ৰতিবাদৰ সৃষ্টি কৰিছে। কিছু সময় পিছতে আজি এইখন মঞ্চত আজি দেখিবলৈ পাব যি জুবুলি সংগীত অনুষ্ঠান, কিন্তু তাৰ পূৰ্বে দেখা পোৱা গৈছে কিয়নো এইখন মঞ্চতে বিভিন্ন প্ৰান্তৰ বিভিন্ন অঞ্চলৰ পৰা যিহেতুকে এইখন মঞ্চত আৰু এইখন যি বাকৰি আছে গান্ধী মৈদান, এই গান্ধী মৈদানৰ বাকৰিত বিভিন্ন অঞ্চলৰ পৰা লোকসকল আহে আৰু লোকসকল আহি এইখন মঞ্চত আজিৰ ভৰি নথোৱা ঠাই এখনত আজিৰ জুবিন গাৰ্গৰ সংগীত অনুষ্ঠান তেখেতসকলে উপভোগ কৰে। কিন্তু আজিৰ দিনটোত দেখা পোৱা গৈছে যিহেতু কায়িকভাৱে আমাৰ বাবে নোহোৱা এটা পৰিৱেশ আৰু আমাৰ মাজত জুবিন গাৰ্গ নাই, তেনে অৱস্থাত আজি যিহেতু জুবুলি আমাৰ এইখন মঞ্চত কিছু সময় পিছত গীত তেখেতৰ সংগীত অনুষ্ঠান আগবঢ়াব, তেনে ক্ষেত্ৰত দেখা পোৱা গৈছে একাংশ যুৱকে আজিৰ যি জুবিন গাৰ্গৰ অনুষ্ঠান সেই অনুষ্ঠান মানি ল'ব পৰা নাই। কিন্তু মানি ল'ব পৰা নাই যদিও এয়া বাস্তৱ সত্য যে জুবিন গাৰ্গ আৰু আমাৰ এইখন মঞ্চত নাহে। তেখেতসকলে খুবেই এইখন মঞ্চৰ পৰা দুখী অনুভৱ কৰিছে যে জুবিন গাৰ্গৰ গীতৰ অনুষ্ঠান তেখেতসকলে বা গীতৰ অনুষ্ঠান শুনিবলৈ নাপায়। খুবেই দুখত অৰ্থাৎ শোকত ভাঙি পৰিছে। এয়া হৈছে বঙাইগাঁৱৰ পৰিৱেশ। বঙাইগাঁৱৰ পৰিৱেশ আমি দেখুৱাইছোঁ, আমি আৰু দেখুৱাই থাকিম আজিৰ দৃশ্য আমি দেখুৱাই থাকিম। কিন্তু এয়া হৈছে বঙাইগাঁৱৰ পৰিৱেশ, দেখুৱাই আছে সামগ্ৰিক পৰিৱেশ দীপেনে।